আকৌ এবাৰ শুভেচ্ছা জনাম আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলো আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। অহা আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালো, ঘৰত গৈয়ে ভাইটিক কম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলে নোপোৱা বুলি দুখ কৰি আছে যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতো 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব, আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছো। যেতিয়া বন্ধুবান্ধীসকল, ভিডিঅ'টো নিশ্চয় সম্পূৰ্ণ চাইছে। CM ছাৰে আজি এপইণ্টমেণ্ট লেটাৰ দিলে যিসকলে অসম পুলিচত চাকৰি পাইছে, AB, UB কনষ্টেবল, তাৰপিছত APRO, তাৰপিছত SI, তাৰপিছত কামাণ্ডো বেটেলিয়ন, তাৰপিছত চাপাই কৰ্মচাৰী, যিকেইটা অসম পুলিচৰ পোষ্ট আছিল সকলো 5000 মান ভেকেঞ্চিৰ পোষ্ট দিলে আজি CM ছাৰে। তো এইটো সৰু সজাই ষ্টেডিয়ামত প্ৰগ্ৰাম কৰিছিলে। এই প্ৰগ্ৰামত CM ছাৰে নিজে কৈছে যে আকৌ আহি আছে 5000 মান ভেকেঞ্চি অসম পুলিচৰ। 5000 মান ভেকেঞ্চি অহা পৰহি অৰ্থাৎ শুক্ৰবাৰ দিনা আপোনালোকে এপ্লাই কৰিব পাৰিব নতুন 5000 মান নিউ ভেকেঞ্চি। এই 5000 মান ভেকেঞ্চি অহা 5 ডিচেম্বৰৰ পৰা এডভাৰ্টাইজমেণ্টখন প্ৰকাশ কৰি দিব। তো এইটো এটা গুড নিউজ আমাৰ সকলোৰে বাবে। ইমান দিন আপোনালোকে ৱেইট কৰি আছিলে যে কেতিয়া ওলাব। তো CM ছাৰে এই সৰু সজাই ষ্টেডিয়ামত আজি প্ৰগ্ৰামত জনাই দিছে। তো ফ্ৰেণ্ডছসকল, আজিৰ পৰাই দৌৰাদৌৰি আৰম্ভ কৰক, কিয়নো এডভাৰ্টাইজমেণ্টটো প্ৰকাশ পাবই 5 তাৰিখে অৰ্থাৎ 5 ডিচেম্বৰৰ পৰহি দিনা। তো এতিয়া কথা হ'ল, আপোনালোকে যিসকলে অসম পুলিচত যাব বিচাৰে, যিসকলে চাকৰি কৰিব বিচাৰে, আৰু এটা গোল্ডেন চান্স আহি আছে। তো আপোনালোকৰ বাবে এই ভিডিঅ'টো মই বনাইছোঁ। তো ভিডিঅ'টো পাৰিলে এটা লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। তো ফ্ৰেণ্ডছসকল, 5 ডিচেম্বৰত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভাল লাগে লাইক কৰি দিব, নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।